And good morning. Last class I have discussed definitions of matrices and its types. Last class মই মৌলিক অক্ষৰ সংজ্ঞা আৰু ইয়াৰ বিভিন্ন প্ৰকাৰৰ মৌলিক অক্ষৰবোৰ ওপৰত বিতংভাৱে আলোচনা কৰিছোঁ। আজি এই ভিডিঅ'টোত মই মৌলিক অক্ষৰ ওপৰত ডেফিনেশনস আৰু প্ৰকাৰৰ ওপৰত বেছ কৰি পেলাই টেক্সটবুকৰ 3.1 এক্সাৰসাইজ 3.1 এক্সাৰসাইজটো সলভ কৰিম তোমালোকৰ কাৰণে মই আগৰ দৰে কোৱাৰ দৰে ইটস এ ভেৰি ইজি চেপ্টাৰ টু স্ক'ৰ ইন দ্য এক্সামিনেশ্যনছ হল সো উইদাউট এনি ডিলে মই ফাৰ্ষ্ট কুৱেশ্যনছটো লৈছোঁ ফাৰ্ষ্ট কুৱেশ্যনছ আমাক কি কৈছে এটা মেট্ৰিক্স দিয়া আছে মৌলিক অক্ষৰ এটা দিয়া আছে মই কুৱেশ্যনছবোৰ ইংলিছতে লিখি দিছোঁ তোমালোকে যদি অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালী আছা ইটস নো প্ৰব্লেম টেক্সটবুক to open কৰিবা তাতে এক্সাৰসাইজ নাম্বাৰ 1 তাৰমানে এটো 1 টো চাবা লেখি গম পাই যাবা তাতে দিয়াই আছে কি উলিয়াব দিছে ৰাইট কৰিব দিছে the order of the matrix উলিয়াবৰ কাৰণে নাম্বাৰ 1 মই আগতে কৈছো অৰ্ডাৰ অফ এ মেট্ৰিক্স কেনেকৈ ডিটাৰমাইন কৰে তাত থকা ৰ আৰু কলমৰ ওপৰত বেছ কৰি কিমানটা ৰ আছে ইয়াতে তিনটা ৰ আছে কেইটা কলম আছে 1 2 3 4 তামানে order of the matrix is equal to what 3 cross 4 এক মাৰ্কৰ কোৱেশ্চনছ দিব এটো নাম্বাৰ 2 কৈছে অৰ্থাৎ মৌলিক অক্ষৰটোৰ ঘাত কিমান হেতু খুদিছে ঘাত হৈছে 3 cross 4 similarly the number of elements matrixটোত থকা মৌলৰ সংখ্যা মেট্ৰিক্সত কিমানটা মৌল আছে অৰ্ডাৰটো সোৱা 3 4 3 cos 4 তাৰমানে কেইটা হ'ব 12 টা হ'ব ইয়াৰ পৰা এটা মাল্টিপল কৰি দিলে ওলাই গুচি যাব তাৰপিছত দা এলিমেন্টস a13 a21 এই এলিমেন্টস কেইটা বিচাৰি উলিয়াব লাগে এতিয়া এটো হৈছে a11 a12 a13 a14 মই যেনেকৈ m cross n জেনেৰেল যেটো মেট্ৰিক্স লিখি দিছিলো হেতুৰ লগত এটো তুমি কম্পেয়াৰ কৰিব লাগিব a21 a22 a23 a24 a31 a32 33 34 তেতিয়া হলে 3 নম্বৰটো a13 কিমান হ'ব a11 a12 13 19 ঠিক যেনেকৈ a21 মানে 35 then a33 eto 31 32 33 minus 5 similarly a 23 21 22 23 a 23 is equal to what 5 by 2 this is the answer ekdom easy অংক eto মই কাৰ লগত কম্পেয়াৰ কৰিছো eto কৰিছো m cross n যেটো ইউজুৱেল মেট্ৰিক্স আছিল a11 a12 a13 a14 a21 a22 a23 a24 a31 a32 a33 a34 এইটো ম্যাট্ৰিক্সটো এটো m cross n ম্যাট্ৰিক্সৰ যেটো নরমাল ডেফিনেশনস আছিল তা ওপৰত বেছ কৰিছো এটো আৰু এটো মই কম্পেয়াৰ কৰি দিছো দেন আই ক্যান ফাইন্ড দিস ওয়ান্স ওকে সো হ'ব তেন্তে মই নেক্সট কোৱেশ্চন আমাক This is the questions number 2. A questions to ki koise if a matrix has 24 elements eta মৌলিক অক্ষৰ যদি 24 টা মৌল থাকে what are possible orders it can have তে মৌলিক অক্ষৰটোৰ সম্ভাৱ্য ঘাতবোৰ কি হ'ব আকৌ লগতে এটা খুধি দিছে what if it has 13 elements যদি 13 টা থাকিলেহেঁতেন তেতিয়া তাৰ ঘাতবোৰ কি হ'লহেঁতেন তাৰমানে ফাৰ্স্ট পাৰ্টটো হল ইয়াত ফাৰ্স্ট পাৰ্ট বুলি লিখিলবা ফাৰ্স্ট পাৰ্টটো হৈছে কি কৈছে তোমাৰ নাম্বাৰ অফ এলিমেন্টস ইজ ইকুৱেল টু 24 কিমানটা এলিমেন্টস আছে 24 টা আছে তেতিয়া হলে পসিবল অৰ্ডাৰছ বিলাক কি হ'ব নাম্বাৰ অফ পসিবল orders is equal to 1 cross 24 24 cross 1 eta palo then 2 cross 12
12 ক্ৰছ 2 এটা অপশ্যন আহিল আৰু এটা অপশ্যন আহিব পাৰে 4 ক্ৰছ 6 6 ক্ৰছ 4 6 ক্ৰছ 4 আৰু অপশ্যন আছে জানো নাই আৰু এটা আছে 3 ক্ৰছ 8 8 ক্ৰছ 3 সো এইকেইটাই আছে 5ত কোনো মাল্টিপল নাহে সো 1 এটা পালো 2 পালো 3 পালো 4 পালো ইচ্ছা কৰিলে তুমি এটা কাম কৰিব পাৰা এটো 2 লৈছো 3 ক্ৰছ 8 লেখা 8 ক্ৰছ 3 লেখা মনত ৰাখিবৰ কাৰণে সুবিধা হ'ব 4 ক্ৰছ 6 লেখা 6 ক্ৰছ 4 লেখা তাৰ মানে কেইটা নাম্বাৰ অফ পসিবল অৰ্ডাৰছ আছে 8টা আছে এইকেইটা মই লিখি দিছো এতিয়া তোমাক এই কোৱেশ্চনটোকে সুধিছে হোৱাট ইফ ইট হ্যাজ 13 এলিমেন্টস যদি 13টা এলিমেন্টস থাকিলে হাতন তেন্তে ইয়াৰ অৰ্ডাৰছ বোৰ কি হ'ল হাতন সেকেন্ড পাৰ্ট তো কৰিম কেনেকে কৰিম নাম্বাৰ অফ এলিমেন্টস is equal to 13 the number of possible orders number of possible orders is equal to 1 cross 13 or 13 cross 1 আৰু ইয়াত আছে জানো কিবা মাল্টিপল 30 পুনৰ একো ধৰণৰ আৰু মাল্টিপল নাই সো দিস ইজ দা আনসাৰ এটো কেতিয়াবা খুঠে 1 মাৰ্কৰ কোৱেশ্চন দিয়ে তোমালোকক 1 মাৰ্কৰ কোৱেশ্চনত এটো লিখিব দিয়ে হ'ব easy questions then next question number 3 jam abi ami মই ইয়াতে দুটা কোৱেশ্চনস লিখি লৈছো তোমালোকৰ কাৰণে 3 নম্বৰ কোৱেশ্চনস টু 2 নম্বৰটো হতি 100% সেম কি কৈছে if a matrix has 18 elements এটা মৌলিক অক্ষৰ যদি 18টা এলিমেন্টস থাকে what are possible orders it can have তে ইয়াৰ সম্ভাৱ্য ঘাতবোৰ লিখিব লাগে আগতে অলৰেডি কৰি দিছো এটা অংক সো আকৌ what if it has 5 elements যদি 5টা থাকে তেতিয়াহলে তাৰ পসিবল অৰ্ডাৰছ বোৰ কি হ'ব সো মই এটা অংক আনসাৰ কৰি দিলো you can treat it as homework for you very easy questions now next questions 4 number questions to কি কৈছে আমাক we have to construct a true cos 2 matrix capital A is equal to aij বুলি কৈ দিছে এলিমেন্টস প্লাগ again whose elements are given by aij বোৰ আকৌ এইকিটা ফৰ্মত দি দিছে একদম সহজ খালি মনত ৰাখিবা A is equal to 2 cos 2 matrix to ফৰ কৰিব দিছে মই 1 নম্বৰ এটা অংক কৰি দিছো চাই লোৱাচোন সবে 1 নম্বৰ অংকটো given কি দিয়া আছে aij is equal to I plus j whole square divided by 2 এতিয়া আমাক কি কৰিছে capital A is equal to aij 2 cross 2 তাৰ মানে দুটা ৰ দুটা কলম তাৰ মানে কি হ'ব a11 a12 a21 a22 this is equal to এতিয়া 11 মানে I মান 1 j মান 1 এতিয়া aij বোৰ কেনেকুৱা I plus j whole square তাৰ মানে 1 plus 1 whole square divided by 2 আকৌ a1 to মানে I মান 1 j মান 2 কি হ'ব 1 plus 2 whole square divided by 2 similarly a21 মানে কি হ'ব 2 plus 1 whole square divided by 2 2 মানে কিমান 2 plus 2 whole square divided by 2 this is the answer এটো ক্যালকুলেশন কৰি দিয়া তোমালোকে কিমান পাবা आंसर ক্যালকুলেশন কৰিলে 2 4 2 ইয়াতে হৈ গল 3 9/2 ইয়াতে 3 9/2 ইয়াতে হৈ গল 4 16 8 this is the answer আৰু এটা মই অংক কৰি দিছো তোমালোকৰ কাৰণে 2 নম্বৰ অংকটো কৰি দিও 2 নম্বৰটো কি দিছে aij is equal to I divided by j এতিয়া capital A is equal to aij again 2 cross 2 cross মানে a11 a12 a21 a22 এটা এই ডেফিনেশন মতে aij ডেফিনেশন তো বহুৱা কিমান হ'ব 1/1 1/2 2/1 2/2 so 1 half
2 1 this is the answer বাকি যেটো আমাৰ 3 নম্বৰ কোৱেশ্চনছ আছে 3 নম্বৰটো কি কৈছে ai যে মানে I + 2 যে হোল স্কয়াৰ ডিভাইডেড বাই 2 হেতু এনসাৰটো তোমালোকে ঘৰত কৰি লবা ইটস এ ভেৰি ইজি কোৱেশ্চনছ মই এটো আৰু সলভ কৰি নাথাকো তোমালোকৰ কাৰণে সো একেটা লাইনতে মই অংক কৰি দিছো তোমালোকৰ কাৰণে খালি মনত ৰাখিবা a11 মানে aic ইয়াত I মান 1 j মান 1 ইয়াতে I মান 1 j মান 2 j মান 1 I মান 2 এই বস্তুকেইটা ইয়াতে তুমি যিটো ডেফিনেশনস দিয়া আছে তাতে বহাই দিলে your answer is obvious কোনো প্ৰবলেম নাই তাত आंसर শুদ্ধ হ'ব মাৰ্কও ধুনিয়াকৈ গোটেইকেইটা পাই যাবা হ'ব তো নেক্সট কোৱেশ্চন চাও মই 5 নম্বৰ কোৱেশ্চনস টু কি আছে মই এবাৰ চাও ইসিনাকৈ দিয়া আছে আমাৰ কনস্ট্ৰাক্টেড 3 cross 3 মেট্ৰিক্স টু আমি উলিয়াব লাগে whose elements are given by দুটা মডেল তাৰ মানে 4 নম্বৰ অংকটো হতি এটাই এটো অংকৰো মই এটা অংক তোমালোকৰ কাৰণে কৰি দিম 1 নম্বৰ অংকটো কৰি দিম 3 cross 4 মেট্ৰিক্স উলিয়াব দিছে সো capital A is equal to ai যে 3 cross 4 কিমান হ'ব তিনটা ৰ চাৰিটা কলম মনত ৰাখিবা অলপ ডাঙৰ হ'ব a11 a12 a13 a14 a21 a22 a23 a24 a31 a32 33 34 আকৌ এবাৰ চাই লবা খডে 11 12 13 14 21 22 23 24 31 32 33 34 এতিয়া নি ইয়াতে তুমি ডেফিনেশনত তুমি এটো বহাই দিয়া minus 3 cross 1 plus 1 modulus by 2 then minus 3 cross 1 plus 2 by 2 তাৰপিছতে minus 3 cross 1 plus 3 divided by 2 then minus 3 cross 1 plus 4 divided by 2 similarly 2 1 হ'ব 2 1 হলে কি হ'ব minus 3 cross 2 plus 1 by 2 তাৰপিছত 2 minus 3 cross 2 plus 2 by 2 হ'ব then minus 3 cross 2 plus 3 2 হ'ব minus 3 cross 2 plus 4 divided by 2 হ'ব similarly 3 1 হলে কি হ'ব 3 1 হলে minus 3 cross 3 plus 1 by 2 হ'ব similarly minus 3 cross 3 plus 2 by 2 হ'ব 3 cos 3 কাৰণে কি হ'ব minus 3 cos 3 plus 3 by 2 আকৌ minus 3 cross 3 plus 4 this divided by 2 okay so এতিয়া তুমি ক্যালকুলেশনৰ ক্যাপাসিটি ক্যালকুলেশন তুমি কেনেকৈ কৰিব পাৰা সিমেট্ৰিক অৰ্ডাৰ ফ্লো আছে নাই সোৱা 1 আছে 2 আছে 3 আছে ইয়াত 1 1 1 আছে কারেক্ট আকৌ 1 2 3 2 2 2 ঠিক আছে 1 2 3 মই কোড চাইছো চাই যাবা 3 3 3 সিমেট্ৰিক অৰ্ডাৰত মিলি আছে 1 2 3 4 4 4 তাৰমানে your answer is correct যেটো পাটিছা এটো শুদ্ধ হৈ আছে no problem এতিয়া এখিনি তুমি ক্যালকুলেশনস কৰিব লাগে ক্যালকুলেশনস কি হ'ব এটো কিমান হ'ব -2/2 then -1/2 then modulus 0/2 then 1/2 similarly কিমান হ'ব -5/2 then 2 গলে -4 2 তাৰপিছতে এটো হ'ব গৈ -3 সিমেট্ৰিক অৰ্ডাৰ থাকে এটো হ'ব গৈ -2 চাই লব পাৰা -2 -1 0 1 তাৰপিছত চোৱা -5 -4 -3 -1 তুমি কৰি যাওঁতে আনসাৰটো পাই গৈ থাকিবা whether it is true or false
Similarly, ইয়াৰে এটা উলিয়ালে মই বাকি গোটেইকেইটা পাতি দিব পাৰিম -8 ইয়াৰ পিছৰটো -7 হ'বই কনফাৰ্ম 9 to 8 -7/2 then 6 2 then 9 5 yes এটো সোৱা সব সিমেট্ৰিক অৰ্ডাৰত ওলাইছে then কিমান হ'ব 2/2 মাইনাসৰ মডুলাসৰ ভিতৰত মাইনাস উঠি গুচি যাব হাফ 0/2 1/2 5/2 4/2 3/2 2/2 8/2 7/2 6/2 5/2 বাকি কিটা কাটাকুটি কৰি লবা आंसर ওলাই যাব হ'ব ইমান টান অংক নহয় ব্লক সিমেট্ৰিক ফৰ্মত আহি আছে গোটে কিটা তুমি খুব ভালকৈ ষ্টডি চোৱা आंसर তো কারেক্ট বলে তুমি ইয়াতে গম পাই যাবা 2 নম্বৰ অংকটো যেটো দিয়া আছে এটো হোমৱৰ্ক ঘৰত কৰিবা নিজে এবাৰ ট্রাই কৰি চাবা এখিনলৈকে সেম ইয়াতে নি এটো বহাই দিলে হৈ যাব বাকি आंसर তো টেক্সট বুকৰ অংক এইবিলাক নো প্ৰবলেম आंसर তো লাগিলে মিলাই চাই সো নেক্সট 6 নম্বৰৰ অংকটো মই যাম এটা 6 নম্বৰত কি দিয়া এতিয়া 6 নম্বৰ কোৱেশ্চনস তো আমাক কি দিয়া আছে তিনটা কোৱেশ্চনস দিছে তোমাক কি কৈছে find the values of xyz xyz ৰ মানবোৰ উলিয়াব লাগে from the following equations matrixৰ কিছু কেটামান equations দি দিছে a b c এই তিনটা equations দিয়া আছে আমি তোমাক কৈছে we have to determine the values of x y and z একেবাৰে সহজ অংক মই কৈ দিছো এই কিটা অংক কৰিবৰ কাৰণে তুমি ডেফিনিশন ইকুৱেলিটি অফ মেট্ৰিসেস মৌলিক অক্ষৰৰ সমতাৰ সংজ্ঞাটো মই অলৰেডি লেকচাৰ ভিডিও 1ত ডিফাইন কৰি থৈছো মৌলিক অক্ষৰ সমতাৰ ওপৰত বেছ কৰি পেলাই ইয়াৰ পৰা তুমি একিটা উলিয়াব পাৰিবা কেনেকে মই লিখি দিছো এক নম্বৰটো 4 3x 5 is equal to y z 1 5 this implies মই লিখি দিম ইয়াৰ পৰা যে 4 is equal to y z is equal to 3 আৰু x is equal to 1 খালি তোমালোকে মনত ৰাখিবা এটো লিখি দিবা using definition of equality of matrices অসমীয়াত লিখিবা মৌলিক অক্ষৰ সমতাৰ সংজ্ঞা প্ৰয়োগ কৰি আমি এটো পাইছো আৰু 2 নম্বৰতে এনেও গম পাবা তুমি এটো হৈছে 2 cross 2 matrix আৰু এটো হৈছে 2 cross 2 matrix গতিকে হিতৰ অনুৰূপ মৌলবোৰ সমান হয় সো একে লাইনতে একেটা এক মাৰ্কৰ কোৱেশ্চনস একেটাতে ওলাই গুছি গল এ 2 নম্বৰ যেটো কোৱেশ্চনস দিয়া আছে বি নম্বৰৰ সলিউশনটো যদি মই চাও 2 নম্বৰৰ সলিউশনটো ইয়াতে মই কৈ দিছো একে এটো 2 cross 2 2 cross 2 গতিকে x plus y is equal to 6 হল ওকে আৰু এটা আছে 5 plus z is equal to 5 তাৰমানে z is equal to 0 আৰু এটা হ'ব xy is equal to 8 xy is equal to 8 এতিয়া এই দুটা সলিউশনস কৰিম আমি z ৰ মানটো পালো আমাক লাগে xy আৰু x আৰু y ভ্যালুটো লাগে সো ইয়াৰ পৰা মই এখিনে পাও y x is equal to মই কিমান g ভ্যালু লোৱা তুমি x ৰ ভ্যালু লোৱা y ভ্যালু লোৱা it does not matter for us this implies y is equal to 8/x ললা then x plus 8/x is equal to 6 that is x square plus 8 is equal to 6 that is x square minus 6x plus 8 is equal to 0 তাৰমানে ইয়াৰ পৰা কিমান হ'ব 2 আৰু 4 x ৰ মান 2 আৰু 4 পালা then x is equal to 2 হলে y is equal to 8/2 মানে 4 আৰু x is equal to 4 হলে y is equal to 8/4 is equal to 2 this is the answer তাৰমানে z ৰ মান 0 x ৰ মানটো মই লিখি দিম x is equal to 2 হলে y is equal to 4 হ'ব জাস্ট সলিউশন তো লিখা অকমান ডিফাৰেন্ট হ'ব x ৰ ভ্যালু দুটা পাইছো গতিকে z ৰ ভ্যালু এটাই পাইছো গতিকে ইয়াক মই কেনেকৈ লিখিম এবাৰ আকৌ চাই দিবা আইদাৰ
কি হ'ব x is equal to 2 y 4 z is equal to 0 এটা solutions or x is equal to 4 হলে y is equal to 2 z is equal to 0 তাৰ মানে আলটিমেটলি আমি দুটা সলিউশনস পাইছো এটা হৈছে x ৰ মানটো যদি 2 হয় y মানটো 4 হয় গতিকে x is equal to 2 y is equal to 4 z is equal to 0 similarly x ৰ মানটো যদি মই 4 লও y মানটো 2 z ৰ মান ফিক্স 0 this is বাকি কি থাকিল c নম্বৰ কোৱেশ্চনস তো থাকিল c নম্বৰ কোৱেশ্চনস তো একেই x plus y plus z is equal to 9 hobo x plus z is equal to 5 hobo y plus z is equal to 7 hobo eto moi tumalokor karone homeworkor nisina koi ready disu simple ঘৰত 2-3 বাৰ কৰিবা খালি জাস্ট সাবস্টিটিউশন কৰিব লাগে আৰু সলভ কৰিব লাগে হাই স্কুলত অলৰেডি কৰিছা তোমালোকে সাবস্টিটিউশন কৰি সলিউশন তেনেকে কৰিলে आंसर ওলাই যাব সো নেক্সট কোৱেশ্চনস মই যাম এতিয়া সো দিস ইজ কোৱেশ্চনস এই কোৱেশ্চনস টু মই homework ৰাখি দিছো now questions number 7 number questions যেটো দিয়া আছে একেই আগৰ অংক কেইটাৰ হতি just solutions কৰিব লাগে চাইলোৱা পঢ়ি পেলাই find the values of abcd ৰ ভ্যালু উলিয়াব লাগে from the equations এটো দিয়া আছে একেই এটো 2 cross 2 matrix আৰু এটো 2 cross 2 matrix so this implies a minus b is equal to -1 this is equation number 1 then twice a minus b is equal to 0 this is equation number 2 then twice a plus c is equal to 5 this is equation number 3 and 3c plus d is equal to 13 this is equation number 4 আমি abcd ৰ ভ্যালু লিয়াব লাগে so ইয়াতে 2 নম্বৰ ইকুৱেচনৰ পৰা জুনে জেনেকে সলভ কৰিব পৰা it does not matter for us that মই যেটো মডেলত সলভ কৰি দিছো সেই মডেলটোতে তোমালকে সলভ কৰিব লাগিব it does not matter for us নিজে ইউজ কৰি পেলাই তোমালকে সলিউশন abcd ভ্যালুটো আমাক জাস্ট উলিয়াব লাগে আৰু ৰাইট কাৰেক্ট হ'ব লাগে তো 2 ইমপ্লাই মই কৈ দিব পাৰো twice a is equal to b কৈ দিব পাৰো ওকে সো 1 ত নি বহাই দিয়া 1 ত যদি মই বহাই দিউ সোৱা b মানটো যদি a মানটো বহাই দিউ কি পাবা তামানে b by 2 minus b is equal to -1 that is minus b by 2 is equal to -1 that is b is equal to 2 এইটো ওলাই গল এটা হ'ব ইয়াতে a মানটো বহাই দিছো এক নম্বৰ সমীকৰণত b মানটো পাই গলো 2 এতিয়া twice a is equal to b is equal to 2 that is a is equal to 1 এইটো a is equal to 1 ওলালে b is equal to 2 ওলালে তে 3 নম্বৰ সমীকৰণত সোৱা twice a plus c is equal to 5 a ভ্যালু মই পালো 1 2 cross 1 plus c is equal to 5 that is c is equal to 5 minus 2 তামানে 3 হল c মানো পাই গলো 4 ত নি বহাই দিয়া 4 ত 3c plus d is equal to 13 তামানে c মানটো হৈ গৈছে 3 তামানে 9 plus d is equal to 13 therefore d is equal to 19 minus 4 মানে 4 this is the answer কি কি পালো মই এতিয়া a is equal to 1 b is equal to 2 c is equal to 3 d is equal to 4 8 number questions to so multiple choice or নিচিনা কৈ খুদিছে যে capital A is equal to aij m cross n is an square matrix হ'ব square matrix হ'ব কেতিয়া হ'ব ইয়াতে a এটো চাইলোৱা সবে capital A is equal to aij m cross n m হৈছে number of row n হৈছে number of columns square matrix or definitions কি আছিল বৰ্গমৌলিক অক্ষ কোনবিলাক যিবোৰ মৌলিক অক্ষৰ শাৰী আৰু স্তম্ভৰ সংখ্যা সমান হয় গতিকে স্কয়াৰ ম্যাট্ৰিক্স হবৰ কাৰণে ইয়াৰ ৰিকোয়াৰ্ড কন্ডিশনটো কি হ'ব লাগিব m is equal to n হ'ব লাগিব so then it will be a square matrix and 9 simple questions এটা দিছে 9 number x ৰ মান y মান উলিয়াব লাগে when কেতিয়া এই ম্যাট্ৰিক্স দুটা যদি ইকুৱেল হয় একেই equality of matrices or পৰা তুমি এপ্লাই কৰি দিব পাৰিবা
দুইটা সমান বুলি ধৰি ললা লেট thrice x plus 7 দিয়াই আছে 5 y plus n 2 minus 3x this is equal to 0 y minus 2 8 4 দুইটা সমান এটা দুইটাই 2 cross 2 matrix এটা 2 cross 2 2 cross 2 equality of matrices apply কৰা কৰি লৈ পেলাই x আৰু y মান কিটা উলিয়াই দিব লাগে হেটো কিতাপত মাল্টিপল চয়েস দিয়া আছে যেটো পেয়াৰ মিলিব হেটো आंसर হ'ব লাস্ট আৰু এটা কোৱেশ্চনস আছে 10 নম্বৰ কোৱেশ্চন 10 নম্বৰৰ যেটো কোৱেশ্চনস দিয়া আছে এটো পৰীক্ষাত আহে শৰ্ট কোৱেশ্চনস এটা তোমাক 1 মাৰ্কৰ কোৱেশ্চনস এটা দিয়ে এটো the number of all possible matrices of order 3 cross 3 matrix to মৰত ৰাখিবা matrix to order কিমান বুলি কৈছে 3 cross 3 with each entry matrix to দুটা এন্ট্ৰি আছে এটা হয় 0 হ'ব নহয় কিমান হ'ব 1 হ'ব তে অৰ্ডাৰটো উলিয়াব লাগে নাম্বাৰ অফ অল পসিবল matrices of order 3 cross 3 কিমানটা matrix ফৰ্ম কৰিব পাৰি তাৰ মানে মই আকৌ এবাৰ কৈ দিছো আকৌ এবাৰ খুব ভালকৈ ক্লিয়াৰলি চোৱা the number of all possible matrices of order 3 cross 3 matrix to order দিয়া আছে 3 cross 3 that means the number of elements in the matrix is equal to 9 number of elements কিমান হ'ব 3 cross 3 is equal to 9 হয় নে নহয় তাৰ মানে matrixত কিমানটা elements আছে 9টা আছে with each entry তাতে দুটা এন্ট্ৰি আছে 0 আৰু 1 তেতিয়া হলে তাৰ মানে দুটা আছে তাৰ মানে आंसर কিমান হ'ব 2 to the power 9 হৈ যাব তাৰ মানে the number of all possible matrices মৌলিক অক্ষৰ যদি এটা মৌলিক অক্ষৰ অৰ্ডাৰ টু 3 cross 3 হয় তেতিয়া হলে তাতে আৰু মৌলিক অক্ষৰটোত মই দুটা এন্ট্ৰি দিছো এটা হৈছে 0 আৰু 1 ত হলে কিমান হ'ব what is the answer 2 to the power 9 তো 512 হ'ব নেকি most probably মোৰ মতে आंसर 512 so 3.1 exercise today I have finished আশা কৰিছো এই 3.1 exercise তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম হ'ব নালাগে নেক্সট ভিডিঅত মই 3.2 exercise to discussions কৰিম তোমালোকলৈ till then bye bye and take care